তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত নদীৰ ঘাটসমূহত চলিছে অবাধ বালি খনন। এই সকলো দেখিও ৰহস্যজনকভাৱে নীৰৱ বন বিভাগ। কিন্তু কেতিয়াবা আকৌ হঠাৎ সাৰ পোৱাৰ ভাও ধৰে বিভাগটোৰ একাংশ বিষয়াই। মঙলবাৰে ডুমডুমাৰ সমীপৰ বাদলাবেটাৰ এটা বালিঘাটত বন বিভাগে অভিযান চলায়। বাদলাবেটা চাহ বাগিচাৰ মাজেৰে বৈ যোৱা ডুমডুমা নদীৰ 4 নম্বৰ বালিঘাটত জেচিবি লগাই বালি সৰবৰাহ কৰা গাড়ী চলাচল কৰা পথত গাঁত খান্দি দিয়ে। বাদলাবেটাৰ 4 নম্বৰ এই বালিঘাটটোৰ পৰা প্ৰসাদ উপাধিৰ বালি মাফিয়াই বন বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰসাদ উপাধিৰ বালি মাফিয়াৰ বালি সৰবৰাহ কৰা এখন বাহনৰ খুন্দাত ফিলবাৰীত দুগৰাকীকৈ ছাত্ৰী আঘাতপ্ৰাপ্তও হৈছিল। ইফালে সোমবাৰেও বন বিভাগৰ এটা দলে বাদলাবেটাৰ উক্ত স্থানত অভিযান চলাই 3 নম্বৰ ঘাটৰ পৰা টিপি খেলিমেলিৰ অভিযোগত কেইবাখনো বালি ভৰ্তি বাহন জব্দ কৰিছিল। এতিয়া প্ৰশ্ন হৈছে ৰাইজক দেখুৱাবলৈ বালি ঘাটসমূহত বন বিভাগৰ এই অভিযান নে এই অভিযানৰ মাজতো লুকাই আছে কিবা ৰহস্য। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বন প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যালয়ত বিষয়াৰ সাক্ষাৎকাৰ সংগ্ৰহ কৰিবলৈ গৈছিল যদিও ৰহস্যজনকভাৱে বনাঞ্চলিক বিষয়াগৰাকীয়ে সাংবাদিকক সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থাকে আৰু কাৰ্যালয়ত কৰ্মৰত এগৰাকী কৰ্মচাৰীক সাক্ষাৎকাৰ দিবলৈ আগবঢ়াই দিয়ে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন স্থানত কৰ ফাঁকিৰে চলি অহা অবৈধ ঘাটসমূহ বন্ধ কৰিবলৈ বীৰ লাচিত সেনা অসমৰ ডুমডুমা আঞ্চলিক সমিতিয়ে দাবী জনায়। উক্ত অবৈধ বালিঘাটসমূহৰ পৰা বিভাগৰ কোনো বিষয়ে কমিছনৰ ভাগ পায় নেকি সেয়াও তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট। 4 নম্বৰ ঘাটত ডুমডুমা বন সংমণ্ডলে গৈ তাত কিন্তু যিসমূহ বালি গাড়ী আচলতে যাতায়াত কৰে সেই যাতায়াতৰ পথত কিন্তু জেচিবি লগাই বৃহৎ ডাঙৰ গাঁত খান্দি দিয়া আমি দেখিবলৈ পাইছো। এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে সেই গাঁতটো এজন জনৈক প্ৰসাদ উপাধিৰ কিন্তু ব্যক্তিয়ে আচলতে কোনো ধৰণৰ অবৈধভাৱে কৰ ফাঁকি কৰি কিন্তু সেই গাঁতটো আচলতে বিগত বহু বছৰৰ পৰা চলাই আহিছে। যে প্ৰশ্নটো হৈছে যে আজি অৰ্থাৎ বন সংমণ্ডলৰ আজি কিয় তেওঁলোকৰ চকু মেলি যে আজি তেওঁলোকে গৈ বৃহৎ গাঁত খান্দি দিলে আৰু বিগত দিনসমূহত অবৈধভাৱে চলি থকা গাঁতটোৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে সেয়া কিন্তু এক ৰহস্যজনক বিষয়। আৰু আমি ক'ব বিচাৰিছো যে এতিয়া ডুমডুমা বন সংমণ্ডলে বিভিন্ন সময়ত যিসমূহ কাঠ মাফিয়াসকলৰ ওপৰত কিন্তু তেওঁলোকে ব্লেংক ফায়াৰ কৰি তেওঁলোকৰ সাহসিকতা দেখায়। কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে সেই প্ৰসাদ উপাধি বালি মাফিয়াজনৰ ঘাটত গৈ আচলতে এই বন সংমণ্ডলৰ আচলতে বিষয়াই ব্লেংক ফায়াৰ কৰিব পাৰিবনে তাত কিন্তু আমাৰ প্ৰশ্ন আছে। আমি তেওঁলোকক ক'ব বিচাৰিছো যে কেৱল মাত্ৰ আপোনালোকে নিজৰ অফিচত থাকি তেওঁলোকৰ মানুহ নাই বুলি ডাঙৰ কথা কৈ থাকিলে নহব। যিসমূহ অবৈধভাৱে ডুমডুমা অঞ্চলত আচলতে কৰ ফাঁকি কৰি তেওঁলোকে ঘাটসমূহ চলাই আছে সেইবিলাকৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আমি মনে ভাবো যে ডুমডুমা বন সংমণ্ডলে আচলতে তেওঁলোকে কিবা অংকৰ ভাগ পায় নেকি সেয়া কিন্তু আমাৰ মনত আচলতে ৰহস্য আৱৰ্তত আছে। গতিকে আমি এটা কথা স্পষ্টকে বীৰ লাচিত সেনা অসমে কৈ দিব বিচাৰিছো অতি শীঘ্ৰে এই যিসমূহ অবৈধভাৱে বালিঘাটসমূহ আচলতে চলাই আছে অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিজন জনৈক বালি মাফিয়াৰ জনৈক প্ৰসাদ উপাধিৰ যোনজন বালি মাফিয়াৰ নাম উত্থাপন হৈছে অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰি কিন্তু আচলতে সোধপোছ তদন্তৰ আওতালৈ আনিব লাগে বুলি আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছো। ধন্যবাদ। বালি চিণ্ডিকেটক লৈ ডুমডুমাত এইকেইটা দিন প্ৰশাসনে যথেষ্ট কৰা যেন অনুভৱ হৈছে। কিন্তু যোৱাকালি যিটো হৈ গ'ল 4 নম্বৰ ঘাটত জেচিবি লগাই ৰাস্তা খনা যিটো কাৰ্য কৰিছে এহাতেদি আমি প্ৰশাসনক ধন্যবাদ দিয়াৰ পিছতো অন্য হাতেদি আমি সমালোচনা কৰিবলৈ বাধ্য। যোৱাকালি যিখন জেচিবি ব্যৱহাৰ কৰা হৈছে এতিয়া মাৰ্কেটত বজাৰত চলিছে আলোচনা হৈছে যে সেই জেচিবিখন কাৰ পৰা লোৱা হৈছিল। 4 নম্বৰ ঘাটটোত যিজনৰ নাম আটাইতকৈ চৰ্চাত আছে প্ৰসাদ উপাধিৰ যিজন বদমাচি বালি মাফিয়াৰ নেতৃত্বত গোটেই তাৰ পৰা বালি চুৰ কৰি আছে তেখেতৰ পৰাই জেচিবি লৈ গোটেই তাতে ৰাস্তা খনোৱা কাৰবাৰটো কৰা হৈছে বুলি কোৱা শুনি আমি আচৰিত হৈছোঁ। আচৰিত হ'ব লাগিব কাৰণ সেই বালিঘাটটোৰ পৰা 2টা ৰাস্তা আছে। এটা ৰাস্তা খালি দিয়া হৈছে কিন্তু অন্য ৰাস্তাটো কিয় খালি দিয়া নহ'ল এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ। হান্নান বুলি যিজন ৰেঞ্জাৰ আছে এই ৰেঞ্জাৰজন আৰু প্ৰসাদ উপাধিধাৰী যিজন বদমাচি বালি মাফিয়া গুণ্ডা
এই দুইজনৰ মাজত সাংঘাতিক এটা মিল আছে তেওঁলোকৰ ইকনমিকেলি তেওঁলোকৰ পাৰ্চেণ্টেজৰ কথা বতৰাবিলাক খুব ধুনীয়াকৈ মিলা মিছা আছে যাৰ কাৰণে 2 নম্বৰ ৰাস্তাটো খান্দি দিয়া নহ'ল বুলি চৰ্চা চলিছে এতিয়া কথাটো হৈছে তাত 14খনকৈ নাও আছিল 14খন নাৱৰ এখন নাও কিয় জব্দ কৰিবৰ কাৰণে সাহস নকৰিলে এখন নাও কিয় কুঠাৰ মাৰি ভাঙি দিবৰ কাৰণে সাহস নকৰিলে বন বিভাগে যদিহে তেওঁলোক প্ৰসাদৰ লগত কোনো অংক নাই প্ৰসাদৰ লগত কোনো ধৰণৰ কমিশ্যন নাই তেতিয়াহ'লে গোটেই বালি চুৰৰ সৈতে যদি ৰেঞ্জ অফিচাৰৰ ডুমডুমা বন বিভাগৰ কোনো যদি সম্পৰ্কই নাই তেতিয়াহ'লে কিয় এখনো বালি উঠোৱা যিকেইখন 14খনকৈ তাতে নাও আছে এখনো ধৰিবৰ কাৰণে সাহস নকৰিলে কাৰণ গোটেই কাৰবাৰটোত খান্দানৰ যদি ফোন টেপিং কৰা যায় দেখিব যে খান্দানৰ ফোন প্ৰথমতে প্ৰসাদলৈকে গৈছে প্ৰসাদক ৰিকুৱেষ্ট কৰিছে যে আপুনি কিবা এটা কৰক উপায় নাই কমপ্লেইন কৰিছে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ফিলবাৰী আঞ্চলিক সমিতিয়ে কমপ্লেইন মাৰিছে তাতে তাৰ ভিত্তিত তেওঁলোকে তাতে উচ্ছেদ কৰিছে তো এতিয়া কথাটো হৈছে প্ৰসাদৰ ওপৰত ইমান মৰম কিয় আমাৰ প্ৰশ্নটো এইটো আমি পাব্লিক কমপ্লেইন পালোঁ পাব্লিক কমপ্লেইনত পালোঁ যে অবৈধভাৱে তাত কিবা বালি শিল নহয় বাৰু বালি আৰু পলস মাটি নি আছে বুলি কোনোবা দুষ্কৃতিকাৰীয়ে গৈ দেখিলোঁ তাতে আজি কোনো মানে তেনেকুৱা একো অবৈধ চলা নাছিলে কিন্তু কিছুমানে নিছিলে হয়তো পাব্লিক কমপ্লেইনৰ ভিত্তিত আমাৰ DFO ছাৰ আৰু আমাৰ ডুমডুমা ৰেঞ্জাৰ ছাৰ নিৰ্দেশ মতে আমি আজি আমাৰ কৰ্মচাৰী সহ গৈ তাত যিটো আছিলে সেইখিনি বন্ধ কৰিলোঁ আৰু যিটো মানে ৰাস্তা আছিলে সেইটো আমি JCB দি খান্দি এটা ডাঙৰ গাঁত কৰি বন্ধ কৰি দিলোঁ তাতে আৰু কোনো ইলিগেল নচলিব সেইটো কাৰণে বন্ধ কৰি দিয়া হৈছে এটা ডাঙৰ ৰাস্তা মানে গাঁত খান্দি ব্লক কৰি দিয়া হৈছে